নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট, নিউমেৰলজিষ্ট আৰু তান্ত্ৰিক। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিকৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আপোনালোকৰ লগত মই তন্ত্ৰশাস্ত্ৰ বহুতো বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে আগতে আলোচনা কৰিছোঁ। ফুলৰ দ্বাৰা বশীকৰণ, ধূলিৰ দ্বাৰা বশীকৰণ, পানীৰ দ্বাৰা বশীকৰণ, চেনীৰ দ্বাৰা বশীকৰণ, নজৰৰ দ্বাৰা বশীকৰণ ইত্যাদি বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে অলৰেডি আপোনালোকৰ লগত মই আলোচনা কৰিছোঁ আৰু তাৰ ভিডিঅ'সমূহ মই চেনেলটোত আপলোড কৰি থৈছোঁ। যিসকলে বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে আৰু জানিব খুজিছে, অনুগ্ৰহ কৰি মোৰ চেনেলটোত গৈ প্লেলিষ্টত যদি চেক কৰে, নিশ্চয় আপোনালোকে সেই ভিডিঅ'সমূহ লাভ কৰিব আৰু তাৰ পৰা আপোনালোকে উপকৃত হ'ব পাৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এক বিশেষ ধৰণৰ বশীকৰণ প্ৰয়োগৰ সম্পৰ্কে ক'বলৈ গৈছোঁ আৰু এই বশীকৰণ প্ৰয়োগক কোৱা হৈছে ৰাজমোহিনী বশীকৰণ। বন্ধুসকল, এই বশীকৰণ প্ৰয়োগটো কিন্তু এটা তামসিক প্ৰয়োগ, অৰ্থাৎ এই বশীকৰণ প্ৰয়োগ কাৰোবাক কোনো বস্তু ভক্ষণ কৰাই কৰাব লাগিব। সেইকাৰণে ইয়াক কোৱা হৈছে তামসিক বশীকৰণ। বন্ধুসকল, যদি আপোনালোকৰ পতি পত্নীৰ মাজত খুব সংঘাত হৈ আছে, কাৰো লগত কাৰো কথা নিমিলে, আপোনাৰ স্বামী পৰকীয়া কৰে, আপোনাক ভাল চকুৰে নাচায়, সদায় অত্যাচাৰ কৰে, মাৰপিট কৰে, আপোনাৰ কথা একেবাৰে নুশুনে, তেনে ক্ষেত্ৰত আপোনালোকে এই বশীকৰণ প্ৰয়োগ কৰিব পাৰে। এই বশীকৰণ প্ৰয়োগটো আপোনালোকে কৰিবৰ কাৰণে পোনপ্ৰথমে এটা মন্ত্ৰ মুখস্থ কৰি ল'ব। মই আপোনালোকৰ স্ক্ৰীণত মন্ত্ৰটো দি দিছোঁ। মন্ত্ৰটো হৈছে আঠ কাঠ সংকট নীলা, অমুকৰ পঞ্চ আত্মা পঞ্চপৰাণ, অমুকৰ সংগে মিলা, সংগিনী সংগে তাতে জন্মিল চুনা, জন্মভেদের চাৰ চাৰ যুগ, বাৰাইয়া আমুক তোৰ মাংস খাই, থাকলে দিব ভাত কাপোৰ, মৰলে দিব ঠাই, তোৰ আমাৰ চাৰাচাৰি টিপিবনে নাই, জিন্দে কান্দিবি দুই চৰণে ধৰিয়া, মৰিলে কান্দিবি হুজুৰীয়া বচিয়া, জু আল্লাহ জৰমিল, আমুকৰ ৰক্ষে আমুকৰ বুকে, মাৰলাম বৰজেৰ খিল, জাং জাং হুং হুং মিল। আঠ কাঠ সংকট নীলা, আমুকৰ পঞ্চ আত্মা পঞ্চপৰাণ, আমুকৰ সংগে মিলা, সংগিনী সংগে তাতে জন্মিল চুনা, জন্মভেদের চাৰ চাৰ যুগ, বাৰাইয়া আমুকৰ তোৰ মাংস খাই, থাকলে দিব ভাত খাবৰ, মৰলে দিব ঠাই, তোৰ আমাৰ চাৰাচাৰি টিপিবনে নাই, জিন্দে কান্দিবি দুই চৰণে ধৰিয়া, মৰলে কান্দিবি হুজুৰীয়া বচিয়া, জু আল্লাহ জৰমিল, আমুকৰ ৰক্ষে আমুকৰ বুকে, মাৰলাম বৰজেৰ খিল, জাং জাং হুং হুং মিল। বন্ধুসকল, ইয়াত প্ৰথমে য'ত অমুক লেখা আছে তাত আপোনালোকে যাক বশীভূত কৰিব খুজিছে তেওঁৰ নাম ল'ব, দ্বিতীয়তে নিজৰ নামটো ল'ব। তাৰপিছত আপোনালোকে কোনো আয়ুৰ্বেদিক দোকানৰ পৰা বা কবিৰাজী বস্তু বেচা দোকানৰ পৰা এযোৰা মিলন গুটি কিনি আনিব। মিলন গুটি কিনি আনি ভালকৈ তাক পিচিব। পিচি লৈ নিজৰ 10টা আঙুলিৰ মলি আপুনি তাত মিলাব, অৰ্থাৎ কোনো এটা পাত্ৰত আপোনালোকে এই মিলন গুটি পিচি পেলাই ৰাখি ল'ব। তাৰপিছত আপোনাৰ 10টা আঙুলিৰ মলি আপুনি তাত মিলাব। তাৰ লগতে নিজৰ সোঁহাতৰ অনামিকা আঙুলিত 3 টোপাল তেজ তাত আপোনালোকে মিলাব। তাৰ লগত আপোনালোকে কোনো শনিবাৰৰ দিনা ৰাতিপুৱাই শুই উঠি দোকান খোলোতে, ধৰি লওক ওচৰতে আপোনাৰ কোনোবা এখন দোকান আছে, দোকান খোলোতে প্ৰথম বহনি কৰি আপুনি চেনি কিনি আনিব। তাৰ লগতে গোটেইকেইটা বস্তু মিলাব, অৰ্থাৎ এযোৰা মিলন গুটি ভালকৈ খুন্দি তাত মিলাব। আপোনাৰ অনামিকা আঙুলিৰ 3 টোপাল তেজ তাত আপুনি মিলাব, লগতে নিজৰ 10টা আঙুলিৰ মলি আপুনি তাত মিলাব। মিলাই লৈ সেই চেনি আপোনালোকে এই মন্ত্ৰটো মই য'ত য'ত যেনেকৈ নাম ল'বলৈ কৈছোঁ ঠিক তেনেকৈ লৈ 21 বাৰ পাঠ কৰিব আৰু 21টা ফু দিব তাত। তাৰপিছতে সেই চেনি আপোনালোকে চাহৰ লগতে হওক বা আপুনি কোনো মিঠাইৰ লগতে হওক, যাকে বশীভূত কৰিব খুজিছে তেওঁকে খুৱাই দিব। বন্ধুসকল, এই বশীকৰণ এটা অত্যন্ত ভয়ানক আৰু এটা তীব্ৰ বশীকৰণ। যদি আপুনি কোনো প্ৰকাৰে আপুনি আপোনাৰ হাজবেণ্ডক বা আপোনাৰ ৱাইফক কণ্ট্ৰল কৰিব পৰা নাই, কোনো কাৰণতে তেওঁ আপোনাৰ কথা নুশুনে, তেন্তে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। এই প্ৰয়োগটো কেতিয়াও বিফল নহয়। মই যিদৰে ক'লোঁ, য'ত য'ত যেনেকৈ নাম ল'বলৈ ক'লোঁ তেনেকৈ আপোনালোকে এই মন্ত্ৰটো প্ৰয়োগ কৰিব লাগিব আৰু এই মন্ত্ৰটো প্ৰয়োগ কৰিব লাগিব কোনোবা এটা শনিবাৰৰ দিনা ৰাতিপুৱাৰ সময়ত। এই মন্ত্ৰটোৰ প্ৰয়োগ আপোনালোকে কৰিব লাগিব।
আৰু যিখিনি চেনি ইয়াত ব্যৱহাৰ কৰিব সেই চেনিখিনি যাতে আপোনালোকে সেই শনিবাৰৰ দিনাই ওচৰত যদি কোনোবা দোকান আছে তেন্তে দোকান খোলোতে এক দামত 1 পোৱা হওক আধা কেজি হওক আপোনালোকে চেনি কিনি আনিব তাৰপিছতে সেই চেনিতে এই বস্তু গোটেইখিনি মিলাই লৈ এই মন্ত্ৰটো 21 বাৰ পাঠ কৰিব নাম সহ তাৰপিছতে 21টা ফু দিব তাৰপিছতে এই চেনিখিনি যাকে আপুনি বকীভূত কৰিব খুজিছে তেওঁক আপুনি খুৱাব চাহটো খুৱাব পাৰে মিঠাইৰ যোগেদিও খুৱাব পাৰে কিন্তু বন্ধুসকল আপোনালোকৰ এটাই মোৰ অনুৰোধ যাতে এই প্ৰয়োগটো আপোনালোকে কোনো ধৰণৰ কাৰো অনিষ্ট কৰিবৰ কাৰণে বা কাৰোবাৰ ৰং চাবৰ কাৰণে ব্যৱহাৰ নকৰিব নহলে কিন্তু আপোনালোকৰ নিজৰ ক্ষতি হ'ব পাৰে বন্ধুসকল আশা কৰিছো আজি আপোনালোকৰ এই ৰাজমোহিনী বশীকৰণ সম্পৰ্কে জানি ভাল লাগিলে আশা কৰিছো আপোনালোকৰ ভিডিঅটো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ